DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছো 12 জুলাই তাৰিখে অনুষ্ঠিত হ'বলগীয়া DLED এন্ট্ৰেন্সৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যৰ পৰা প্ৰতি বছৰেই প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথমটো প্ৰশ্ন, কোনটো ট্ৰফি ফুটবল খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, ফিফা ৱৰ্ল্ড কাপ। কুৱেশ্যন নম্বৰ 2, কোনটো ট্ৰফি ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰঞ্জী ট্ৰফি। কুৱেশ্যন নম্বৰ 3, কোনটো ট্ৰফি টেনিছৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ডেভিছ কাপ। কুৱেশ্যন নম্বৰ 4, কোনটো ট্ৰফি হকীৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি, হকী ৱৰ্ল্ড কাপ। কুৱেশ্যন নম্বৰ 5, কোনটো ট্ৰফি ভাৰতীয় ফুটবলৰ বাবে অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, সন্তোষ ট্ৰফি। কুৱেশ্যন নম্বৰ 6, কোনটো ট্ৰফি গল্ফ খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰাইডাৰ কাপ। কুৱেশ্যন নম্বৰ 7, কোনটো ট্ৰফি ক্ৰিকেটৰ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, এছেছ। কুৱেশ্যন নম্বৰ 8, কোনটো ট্ৰফি মহিলা টেনিছৰ বাবে প্ৰদান? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, উইম্বলেডন ট্ৰফি। কুৱেশ্যন নম্বৰ 9, কোনটো ট্ৰফি বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ টীমক দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ফিফা ৱৰ্ল্ড কাপ। কুৱেশ্যন নম্বৰ 10, কোনটো ট্ৰফি ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰঞ্জী ট্ৰফি। কুৱেশ্যন নম্বৰ 11, কোনটো ট্ৰফি বিশ্ব হকীৰ সৰ্বশ্ৰেষ্ঠ দলক দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, হকী ৱৰ্ল্ড কাপ। কুৱেশ্যন নম্বৰ 12, কোনটো ট্ৰফি প্ৰদানত আন্তঃৰাষ্ট্ৰীয় মহিলা টেনিছৰ প্ৰতিযোগিতাত দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 13, কোনটো ট্ৰফি ভাৰতীয় ফুটবলত ৰাজ্যিক দলক দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, সন্তোষ ট্ৰফি। কুৱেশ্যন নম্বৰ 14, কোনটো ট্ৰফি আন্তঃৰাষ্ট্ৰীয় গল্ফৰ প্ৰতিযোগিতাত দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, ৰাইডাৰ কাপ। কুৱেশ্যন নম্বৰ 15, কোনটো ট্ৰফি ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰিকেটৰ বাবে দিয়া হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, এছেছ। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ প্ৰথম মহিলা অলিম্পিক মেডেল জিকিছিল কোন খেলুৱৈয়ে? অপশ্যন এ, পি.টি. উষা, অপশ্যন বি, কিৰণ বেদী, অপশ্যন চি, কৰ্ণম মাল্লেশ্বৰী, অপশ্যন ডি, মেৰী কম। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি, কৰ্ণম মাল্লেশ্বৰী। কুৱেশ্যন নম্বৰ 17, প্ৰথম আধুনিক অলিম্পিক গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, 1896। কুৱেশ্যন নম্বৰ 18,
সৰ্বাধিক অলিম্পিক গোল্ড মেডেল জিকিছে কোন কাউন্ট্ৰীয়ে? অপশ্যন এ চীন, অপশ্যন বি ৰাছিয়া, অপশ্যন চি আমেৰিকা যুক্তৰাজ্য, অপশ্যন চি USA। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি USA। কুৱেশ্যন নম্বৰ 18 কোন খেলুৱৈয়ে সৰ্বাধিক অলিম্পিক মেডেলছ জিকিছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি মাইকেল ফেল্পছে। কুৱেশ্যন নম্বৰ 19 অলিম্পিকৰ মটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ চিটিয়াছ আল্টিয়াছ ফৰ্টিয়াছ। কুৱেশ্যন নম্বৰ 20 অলিম্পিক গেমছৰ প্ৰতীকী প্ৰত্যেক ৰঙা ৰিঙৰ মানে কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ মহাদেশ। কুৱেশ্যন নম্বৰ 21 প্ৰথম এছিয়ান গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1948, অপশ্যন বি 1951, অপশ্যন চি 1954, অপশ্যন ডি 1960। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1951। কুৱেশ্যন নম্বৰ 22 প্ৰথম এছিয়ান গেমছ ভাৰতত কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন এ 1951, অপশ্যন বি 1962, অপশ্যন চি 1970, অপশ্যন ডি 1982। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1951। কুৱেশ্যন নম্বৰ 23 2018 এছিয়ান গেমছ কোন দেশত অনুষ্ঠিত হৈছিল? অপশ্যন এ ইণ্ডোনেছিয়া, অপশ্যন বি জাপান, অপশ্যন চি চীন, অপশ্যন ডি দক্ষিণ কোৰিয়া। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ইণ্ডোনেছিয়া। কুৱেশ্যন নম্বৰ 24 ভাৰতৰ প্ৰথম এছিয়ান গেমছ গোল্ড মেডেল জিকিছিল কোন খেলুৱৈয়ে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি শচীন নাগ। কুৱেশ্যন নম্বৰ 25 এছিয়ান গেমছত সৰ্বাধিক মেডেল জিকিছে কোন দেশে? অপশ্যন এ চীন, অপশ্যন বি জাপান, অপশ্যন চি দক্ষিণ কোৰিয়া, অপশ্যন ডি ইণ্ডিয়া। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ চীন। কুৱেশ্যন নম্বৰ 26 হিমা দাস কোন খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন এ ফুটবল, অপশ্যন বি এথলেটিক্স, অপশ্যন চি বক্সিং, অপশ্যন ডি ক্ৰিকেট। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি এথলেটিক্স। কুৱেশ্যন নম্বৰ 27 লাভলীনা বৰগোহাঁই কোন খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন এ বক্সিং, অপশ্যন বি এথলেটিক্স, অপশ্যন চি শ্বুটিং, অপশ্যন ডি ফুটবল। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ বক্সিং। লাভলীনা বৰগোহাঁই বক্সিং খেলৰ সৈতে সম্পৰ্কিত। কুৱেশ্যন নম্বৰ 28 ৰিয়ান পৰাগ কোন খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন এ ফুটবল, অপশ্যন বি ক্ৰিকেট, অপশ্যন চি হকী, অপশ্যন ডি আৰ্চাৰী। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ক্ৰিকেট। কুৱেশ্যন নম্বৰ 29 নীৰাজ চোপ্ৰা কোন খেলৰ সৈতে সম্পৰ্কিত? অপশ্যন এ বক্সিং, অপশ্যন বি জেভলিন থ্ৰ, অপশ্যন চি এথলেটিক্স, অপশ্যন ডি হকী। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি জেভলিন থ্ৰ। কুৱেশ্যন নম্বৰ 30 খো খেলত প্ৰতিটো দলত কিমান খেলুৱৈ থাকে? অপশ্যন এ 9, অপশ্যন বি 11, অপশ্যন চি 12, অপশ্যন ডি 13। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 12। খো খেলৰ প্ৰতিটো দলত 12জনকৈ খেলুৱৈ থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। মৰমৰ বন্ধু বান্ধৱীসকল, আপুনি যদি ভাবিছে 2026 বৰ্ষৰ DLED এন্ট্ৰেন্স ক্লিয়াৰ কৰিব, তেতিয়াহ'লে আজিৰ এই প্ৰতিটো প্ৰশ্নই অতি গুৰুত্বপূৰ্ণ আৰু পৰৱৰ্তী ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।